কৃষ্ণ জয় গুৰু শংকৰ সুপ্ৰভাত বাপাই মাতৃ হওক পুনৰ প্ৰভাতীৰ সেৱা জনালোঁ আনকালৰ দৰে আজিও আপোনাসৱৰ ওচৰলৈ আগবাঢ়ি আহিছোঁ ঈশ্বৰৰ এটি কথা ক'ম বুলি হে বাপাই মাতৃ হওক আপোনালোকে নাভাবিব যে আমি হবে ভিউজ আৰু কিবা ফেচবুকত ধন টকা পইচাৰ কাৰণে আমি আহিছোঁ গ্ৰহণ কৰিবৰ বাবে বাপাই মাতৃ হওক আমি সেই বুলি অহা নাই আমি যিমান দিনৰ পৰা ফেচবুক ব্যৱহাৰ কৰি আছোঁ সেই দিনৰ পৰা ঈশ্বৰৰ কথাকে চৰ্চা কৰি আছোঁ কাৰণ এই ফেচবুকত বিভিন্ন ধৰণৰ ধৰ্ষণ লুণ্ঠন হত্যাকাণ্ড ইত্যাদি বিভিন্ন ধৰণৰ আমি নিউজ বাতৰি শুনিবলৈ পাওঁ বিভিন্ন ধৰণৰ প্ৰচাৰ কোনে কাৰ লগত কি কৰিছে এইবিলাকে আমি শুনিবলৈ পাওঁ কিন্তু ঈশ্বৰৰ কথা আমি শুনিবলৈ বহুত কম পাওঁ সেই হেতুকে আমি ঈশ্বৰৰ কথা লৈ আহিবলৈ আৰম্ভ কৰিছোঁ আৰু সেইকাৰণে আমি যেতিয়াৰ পৰাই ফেচবুক আমাৰ যিমান দিনৰ পৰা আছে আপোনালোকে চাব পাৰে আমাৰ পেজটো আমাৰ ফেচবুক প্ৰফাইলটো দেখিব ঈশ্বৰৰ কথাৰ বাহিৰে আন কথা আমি চৰ্চা কৰা নাই কেৱল ঈশ্বৰৰ কথাই প্ৰচাৰ কৰি আছোঁ সেই বাপাই মাতৃ হওক আজি যোৱাকালিৰ দৰে একেদৰে আজিও অন্য এটা কথা আপোনাসৱৰ ওচৰলৈ লৈ আহিছোঁ আজি ঈশ্বৰৰ কথা ভাগি হ'ল বিদুৰ মহাভাৰতৰ হস্তিনাপুৰত ধৃতৰাষ্ট্ৰ পাণ্ডুৰ কনিষ্ঠ ভাতৃৰ নাম হ'ল বিদুৰ যি ব্যাসদেৱৰ এটি ধৰ্ম সন্তান লগতে আমি যদি চাওঁ বিচিত্ৰ বীৰ্য আৰু চিত্ৰাংগদৰ পুত্ৰ বুলিও হ'ব পাৰি সেই ব্যাসদেৱৰ যি আটাইতকৈ কনিষ্ঠ সন্তান বিদুৰ হস্তিনাপুৰৰ মন্ত্ৰী আছিল সেই বিদুৰৰ কথা আজি লৈ আহিছোঁ যাক আমি ধৰ্ম বুলি আমি সকলোৱে জানো স্বয়ং ধৰ্মই সেই বিদুৰ ৰূপেৰে জন্ম লৈছে এতিয়া হস্তিনাপুৰ আমি জানিব লাগিব হস্তিনাপুৰ মানে কি যে মহাভাৰতৰ সৌ হস্তিনাপুৰ আমি সকলোৱে দেখিছোঁ য'ত মন্ত্ৰী বিদুৰে সম্পূৰ্ণ ধৰ্মৰ কথা কৈ থাকে কিন্তু কোনেও নুশুনে দুৰ্যোধনৰূপী অহংকাৰে নুশুনে দুঃশাসনৰূপী অহংকাৰে নুশুনে যিমানখিনি অন্ধ ধৃতৰাষ্ট্ৰৰ যিখিনি লোক আছে সেইসকলে বিদুৰৰ কথা নুশুনে মন্ত্ৰীৰ কথা নুশুনে ধৰ্মৰ কথা নুশুনে নহয়নে বাপা মাতৃ হওক সেই হস্তিনাপুৰ আমি দৰ্শন ৰূপেৰে চাওঁ আহক হস্তিনাপুৰ হস্তি মানে হ'ল হাতী এই হস্তিৰূপী জীৱনটো আমাৰ এই হস্তিৰূপী জীৱনটো যদি আমি ৰজা ধৃতৰাষ্ট্ৰৰ দৰে হৈ থাকোঁ মায়াৰ কবলৰ কথা চিন্তা কৰি নিজৰ পুত্ৰ মোহৰ কথা চিন্তা কৰি তেনেহ'লে আমি কি হ'ম সেই ধৃতৰাষ্ট্ৰৰ দৰে হ'ম তেতিয়া আমাৰ সন্তানবিলাক অহংকাৰী হ'ব দুৰ্যোধনৰ দৰে দুৰ্যোধনৰূপী অহংকাৰ যদি থাকে তেনেহ'লে দুঃশাসনৰূপী তাৰ ভায়েক দুঃশাসন কৰিব আৰু যেতিয়াই দুঃশাসন হ'ব তেতিয়াই সংসাৰত বেমেজালি আহিব ইয়াত বিদুৰ ধৰ্মৰূপী বিদুৰে বাৰম্বাৰ কৈ আছে যে এনে কৰ্ম নকৰিব আৰু ধৃতৰাষ্ট্ৰকো কৈ আছে দাদা এয়া ভুল হৈ আছে তথাপিও নুশুনে একোজন সেই বিদুৰৰ কথা লক্ষ্য নকৰে ভাবকচোন আই মাতৃ হওক ঠিক তেনেকৈ আমাৰ জীৱন আৰু মন মানসিকতাটো ধৰ্মৰ এটি ভাৱ আছে আমাৰ সংসাৰতো ধৰ্মৰ ভাৱ আছে সেই ধৰ্ম ভাৱেই হ'ল বিদুৰ আমি যেতিয়াই আমাৰ শৰীৰৰ তেজ বল ইত্যাদি থাকে তেতিয়া আমি ধৰ্মৰ দিশলৈ নাহোঁ আমি সদায় অধৰ্মৰ দিশৰ কৰ্ম কৰিবলৈ যাওঁ ধৰ্ম দিশৰ কৰ্মলৈ আমাৰ মন নেমেলে কাৰণ আমাৰ যেতিয়া শৰীৰত তেজ বলে বেৰি ধৰে তেতিয়া আমি অহংকাৰত ডুবিত হৈ আমি নিজে অন্ধমতি হৈ যাওঁ এই হস্তিৰূপী দেহাৰ আমি অন্ধমতি হৈ যাওঁ এই হস্তিৰূপী দেহাৰ হস্তিনাপুৰখনত আমাৰ এই হস্তিনাপুৰত আমি অন্ধ কৰ্ম কৰিবলৈ যাওঁ ইয়াৰে মূল কাৰণ হৈছে কৰ্ণ কাণেৰে আমি দুটা শব্দ শুনো এটা ভাল এটা বেয়া যদি কাণেৰে আমি বেয়া শব্দৰ আহৰণ ল'লোঁ তেনেহ'লে আমাৰ এই হস্তিনাপুৰ অন্ধৰূপী হৈ যাব সেইকাৰণে দুৰ্যোধনে কৰ্ণক পুৰা মিত্ৰতা হিচাপে ধৰি লৈছে কাৰণ দুৰ্যোধন হ'ল অহংকাৰ আৰু যিটো ধৰ্মৰ পথ নহয় আমি কাণেৰে শুনি শুনি যেতিয়াই ধৰ্মৰ পথলৈ নাযাওঁ এই কাণেৰে শুনা যিটো কৰ্ণৰ যিটো দৰ্শন সেইকাৰণে কৈছে কৰ্ণৰ কৃষ্ণৰ লগত কৰ্ণৰ সম্পৰ্ক আছে
আমি কাণেৰে শুনি 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 এদিন আমি অধৰ্মৰ ফালে গুচি যাওঁ। কৰ্ণয়ো তেনেকৈ শুনি 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 অধৰ্মৰ ফালে গুচি গৈছে। যদি তেওঁ ধৰ্মৰ ফালে থাকিলে হয় তেনেহ'লে কৃষ্ণ সাক্ষাতে পালে হয়। কৃষ্ণক পায়ো হেৰুৱাই মৃত্যুবৰণ কৰিব লগা হৈছে। সেইকাৰণে কৈছে যে দূৰতকৈ দূৰ। আমি বৰ্তমান ধৰ্মৰ পৰা দূৰতকৈ দূৰ। যেতিয়ালৈকে আমাৰ শৰীৰত তেজ বলে বিৰাজ হৈ থাকে আমি সদায় দূৰতকৈ দূৰ হৈ যাম। ধৰ্ম আমাৰ এই সংসাৰত আছে, আমাৰ সকলোতে ধৰ্ম আছে। বৈষ্ণৱৰূপী ভকতৰূপী বাপ আই মাতৃসকলে আমাৰ ধৰ্মৰ বিষয়ে কৈ আছে, তথাপি আমি ধৰ্মৰ দিশত নাযাওঁ। আমি অন্ধমতী হৈ হস্তিনাপুৰৰ সেই ধৃতৰাষ্ট্ৰৰ পুত্ৰ হিচাপে দুৰ্যোধন দুঃশাসনৰূপী ভাৱবিলাক লৈ আমি বিপথে গুচি যাওঁ। এদিন এই সকলোবোৰ ভীমৰ দ্বাৰা মষিমূৰ কৰিব, উৰু ভাঙি দিব। সেয়েহে ভীমে দুৰ্যোধনৰ উৰু ভাঙিছে। আৰু এই বিদুৰে বাৰম্বাৰ কৈ আছে এই কৰ্ম নকৰিবা বুলি। আমি যেনেকৈ ধৰ্মৰ পৰা দূৰতকৈ দূৰ, সেইকাৰণে কৈছে বিদুৰ দূৰতকৈ দূৰ। এই তেজ বল থকালৈকে লোকসকলে প্ৰায় ধৰ্মক কেতিয়াও কি ধৰ্ম কৰি থাকিবি বুলি ধৰ্মৰ পৰা দূৰতকৈ দূৰ গুচি যায়। আজিও কিছু লোক এনেকুৱা আছে যে ধৰ্ম কথা ক'লে এই ধৰ্মই আমাৰ সমাজখন খাই পেলালে বুলি ক'ব। দিনে দিনে অন্ধমতী হৈ নাস্তিকতালৈ গমন কৰিব। ভাবক বাপ আই মাতৃ হওক, এই ধৰ্মৰ যিটো দিশ, মানুহৰ যিটো ধৰ্ম, বেলেগ এদিনা অহাকালিলৈ যদি সময় পাওঁ সেই বাপ আই মাতৃ হওক পুনৰ এই ধৰ্মৰ বিষয়ে আহিম। ধৰ্ম কি, মানুহৰ ধৰ্ম কি, ইয়াৰ ওপৰত আপোনালোকৰ আগত আলোচনা কৰিম নিশ্চয়। আজিলৈ ইমানতে ৰাখিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ।